Hello student, আজি আমাৰ হাতত আছে 2024 বৰ্ষৰ জেনাৰেল মেথছৰ প্ৰশ্ন পেপাৰ। তোমালোকে জানাই যোনসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ সেৱাৰ পৰা অলৰেডি বৰ্তমান যোনটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তাৰ পৰা এটা নোটিছ দিছিলে তাতে কৈছিলে যে তোমালোকৰ 23 আৰু 24ৰ প্ৰশ্ন পেপাৰৰ পৰা বহুতো প্ৰশ্ন এইবাৰ কমন আহিব। সো বহুতো ষ্টুডেন্টে আমাক কমেন্টস কৰি আছিল যে প্ৰশ্ন পেপাৰ বিলাক অলপ সলভ কৰি দিব লাগে। অলৰেডি আমি 2023 বৰ্ষৰ জেনাৰেল মেথছৰ প্ৰশ্ন পেপাৰখন সলভ কৰি ভিডিও দিছো। তো আজি আমি এই ভিডিওটো তোমালোকক 2024 বৰ্ষৰ জেনাৰেল মেথছৰ প্ৰশ্ন পেপাৰখনত থকা এমসিকিউ খিনি সলভ কৰি দিবলৈ গৈ আছো। তো ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেতিয়া ধুনিয়াকে বুজি পাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ এই চেনেলত আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। কিয়নো আমাৰ এই চেনেলটোত এনেদৰে ইনফৰমেটিভ ভিডিওবিলাক এডুকেশ্যন সম্পৰ্কীয় ভিডিওবিলাক সদায় আপলোড দি থকা হয়। তো ছাত্ৰ ছাত্ৰীসকল 2024 বৰ্ষৰ HSLC কুৱেশ্যন পেপাৰত যোনবিলাক প্ৰশ্ন দিছে হেবিলাক লাইন বাই লাইন আমি পঢ়ি যাব নোৱাৰিম কিয়নো যদি লাইন বাই লাইন প্ৰশ্ন পেপাৰবিলাক আমি পঢ়ি যাও তেতিয়া ভিডিওটো বহুত লং হৈ যাব। তো ইয়াতে প্ৰশ্ন পেপাৰবিলাক ধুনিয়াকে আছে। এই প্ৰশ্ন পেপাৰৰ PDF ৰ লিংকটো দিয়া আছে তোমালোকৰ এই ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে প্ৰশ্ন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু ইয়াতে আমি কেৱল প্ৰশ্ন কুৱেশ্যন নাম্বাৰটো আৰু কোনটো অপচন কাৰেক্ট হ'ব এমসিকিউ সেই অপচনখিনি কাৰেক্ট এনসাৰখিনি কেৱল কৈ যাম। তো প্ৰথমতে 1 নম্বৰ তলৰ তালিকাখন খালি ঠাই ওয়াৰ মান হ'ব। তো ইয়াতে প্ৰশ্ন 1 নম্বৰত দিছে এই 1 নম্বৰ প্ৰশ্নটোৰ তোমাৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি 4। তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন which of the following is not a perfect square। তো ইয়াতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি 572। তাৰ পিছত আমি আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটোলে। 3 নম্বৰ প্ৰশ্নটোত তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি m কিউব। তাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰটো হ'ব 4 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি। তাৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ। ওকে তাৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো দিছে 6 নম্বৰ প্ৰশ্নটোৰ তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি। অপচন ডি টু তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব। তাৰ পিছত আমি আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নটোলে। 7 নম্বৰ প্ৰশ্নটোত তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি। 8 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি 8 নম্বৰৰ কাৰেক্ট এনসাৰ। 9 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ। 10 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি। অপচন বি টু কাৰেক্ট এনসাৰ হ'ব 10 নম্বৰ প্ৰশ্নৰ। তাৰ পিছত 11 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি। তাৰ পিছত আছে 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব 12 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি। 13 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ। তাৰ পিছত 14 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি। 15 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি। 16 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি 1/5। 17 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ 7 সেন্টিমিটাৰ। 18 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ 160 সেন্টিমিটাৰ স্কয়াৰ। 19 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি 5। 20 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি 1/3। 21 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি 30 মিটাৰ। 22 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি 900। 23 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি 2। তাৰ পিছত আছে 24ৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ 2। তাৰ পিছত 25ৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি। 26ৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি। তাৰ পিছত 27ৰ কাৰেক্ট এনসাৰ হ'ব অপচন ডি 2।
28 or correct answer hobo option C. Tarpisot 29 or correct answer hobo option A. 3 number postor correct answer hobo option C. 31 or correct answer hobo option D. 8 cm. 32 correct answer hobo option A. 33 correct answer hobo option C. 33 correct answer option C. 34 or correct answer hobo option D. 35 or correct answer hobo option D. 36 or correct answer hobo option D. 37 or correct answer hobo option B. 50 degree. Tarpisot ako 38 or correct answer hobo 38 or correct answer hobo option B. 39 or correct answer hobo option A. 39 or 40 number প্ৰশ্নটোৰ correct answer hobo option C. 77 by 8 cm square. Tarpisot 41 number প্ৰশ্নটোৰ correct answer hobo option B. 6 units. 42 correct answer hobo option B. 1:3. Tarpisot 43 correct answer hobo option 43 correct answer hobo option B. 12. 44 or correct answer hobo option A. 3/25. Tarpisot last 45 or correct answer hobo option C. 1.2. to a 45 ta MCQ asile 2024 বৰ্ষৰ HSLC general mathsত আৰু তাৰ পিছত তোমালোকে এই প্ৰশ্নবিলাকো চাবা এই প্ৰশ্নবিলাকো বহুত ইম্পৰ্টেন্ট হয় 46 ত দিছে ফেক্টৰ উলোৱা দিছে উৎপাদক বিশ্লেষণ কৰা 47 ত দিছে প্ৰশ্নটো আকৌ 48 তো এটো দিছে 49 এটো 50 নম্বৰ প্ৰশ্ন 51 52 53 54 55 56 57 58 ত দিছে এটো 59 এন্ডৰে দুনিয়াকে এই প্ৰশ্নবিলাকো দুনিয়াকে চাই যাবা টোটাল 61 টা প্ৰশ্ন দিছিলে 2024 বৰ্ষৰ ম্যাথমেটিক্সৰ প্ৰশ্ন পেপাৰখনত আৰু ছাত্ৰ-ছাত্ৰী সকল যোন সকলে এবাৰ মেট্ৰিক দিবা তেওঁলোকে যদি নিউ প্যাটাৰ্নৰ এমসিকিউ বিচৰা ম্যাথছৰ ক্ষেত্ৰত তেন্তে তোমালোকে 6002994303 এই নাম্বাৰত তোমালোকে কন্টাক্ট কৰি ম্যাথছৰ নিউ প্যাটাৰ্নৰ এমসিকিউ লৈ তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা আৰু আজিৰ ভিডিওটো তোমালোকৰ বাবে এখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিওটোত এটা লাইক কৰি দিবা আৰু লগতে তোমাৰ ফ্ৰেণ্ডলে ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি আমাৰ এই চেনেলত আজি নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং